আপুনি গুগলত মানে যিকোনো এটা ৱেব ব্ৰাউজাৰ যাব পাৰে মই গৈছোঁ এটা ব্ৰাউজাৰত গৈ assamcareer.com সাৰ্চ কৰি দিব দেন তাত গৈ এইটো সাৰ্চ বাৰত সাৰ্চ কৰি দিব পাৰে স্লেট বুলি স্লেট এক্সাম বুলি চ' স্লেট এক্সাম টাইপ কৰি সাৰ্চ কৰি দিব ফাৰ্ষ্ট অপশ্যনতে আহি গৈছে চ' ক্লিক হিয়াৰ দেন স্ক্ৰল ডাউন আৰু এইবোৰ ন'টিছখিনি চাই ল'ব আৰু মই ন'টিছৰ বিষয়ে নকৰোঁ চ' আজি হাউ টু এপ্লাই সেইটো ষ্টেপ বাই ষ্টেপ দেখুৱাম চ' ইয়াত দিয়া আছে ফিজ কাৰণে কিমান মানে জেনেৰেল আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 1200 OBC NCL যি OBC আছে সেইখিনিৰ কাৰণে 1050 দেন AWS 1050 এণ্ড দেন SC ST কাৰণে 1000 আৰু PWD কাৰণে 800 এইবোৰ চাই ল'ব ন'টিফিকেশ্যন দেন স্ক্ৰল ডাউন কৰি ইয়াত স্লেট এপ্লিকেশ্যন ফৰ্ম আছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত আছে মানে ডিটেইলছ ফিল ইয়ৰ ডিটেইলছ মানে আপোনাৰ যিবোৰ ডিটেইলছ ফিচাৰ আছে সেইবোৰ ইনক্লুড কৰিব আৰু ইয়াত যিবোৰ মেণ্ডেটৰী মাৰ্ক দি আছে সেইবোৰ গোটেইখিনি ফিল আপ কৰিব লাগিব দেন ফাৰ্ষ্ট অফ অল ইয়াত ইয়াৰ আৰ ইউ ইন ছাৰ্ভিচ যদি ছাৰ্ভিচত আছে দেন ৰেষ্ট দিব ইন ছাৰ্ভিচ আৰু যদি ছাৰ্ভিচত নাই নট ইন ছাৰ্ভিচ আৰু ইয়াত পষ্ট গ্ৰেজুৱেশ্যন কোনটো ছাবজেক্টত কৰিছে সেইটো ইনক্লুড কৰিব দেন ছাবজেক্ট অফ পষ্ট গ্ৰেজুৱেশ্যন কোনটো বিষয়ত কৰিছে ইয়াতে ইনক্লুড কৰিব দেন ছাবজেক্ট অপটেড ফৰ ছেট কোনটো বিষয়ত হেৰি দিব ছেট মানে এক্সামটো দিব ষ্টেট এলিজিবিলিটি টেষ্ট দেন এক্সামৰ চেণ্টাৰ ক'ত দিব বিচাৰে আমি যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়ি আছোঁ দেন ডিব্ৰুগড় ইউনিভাৰ্চিটি দিছোঁ আৰু যদি আপোনালোকে য'ত পঢ়ি আছে সেইখন ইউনিভাৰ্চিটি হেৰি দিব চেণ্টাৰ দিব দেন নেম অফ কেণ্ডিডেটৰ নাম দিব ডেট অফ বাৰ্থটো দিব ছেক্সটো মেল ফিমেল ট্ৰান্সজেণ্ডাৰ যি হয় সেইটো ইনক্লুড কৰিব দেন কেটেগৰীটো কোন কেটেগৰী ST SC OBC যি হয় ইনক্লুড কৰিব আৰু চিলেক্ট BL/PH যদি BL/PH হয় তেতিয়া BL/PH যিকোনো এটা দিব পাৰে ক্লিক কৰিব আৰু যদি নহয় যিকোনো এটা নহয় ফিজিকেলি হেণ্ডিকেপ নহয় দেন না বুলি দিব না অপশ্যনত ক্লিক কৰিব দেন MA নিউএনচিছ এইটো যদি হয় সেইটো দিব যদি নহয় দিব লাগে ন অপশ্যনটো ক্লিক কৰিব দেন ফাদাৰ্ছ নেম দিব মাদাৰ্ছ নেম দিব আৰু ইমেইল ইনক্লুড কৰিব দেন ইয়াত আপোনাৰ এড্ৰেছটো ইনক্লুড কৰিব ইয়াত ইনক্লুড কৰি আৰু পিন নং আপোনাৰ যিটো এৰিয়া সেইটো এৰিয়াৰ পিন নং দিব আৰু ফোন নং আপোনাৰ পাৰ্চনেল ফোন নম্বৰ দিব পাৰে আৰু যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেতিয়া ইয়াত ক্লিক কৰিলে আৰু বেলেগৰ ফিল কৰিব নালাগে আৰু যদি পাৰ্মানেণ্ট অৰ প্ৰেজেণ্ট এড্ৰেছ নহয় দেন ইনক্লুড হিয়াৰ আৰু ইয়াত এইটো একো মানে ফিল কৰিব নালাগে যদি এপিয়াৰিং হয় আৰু ইয়াত আপলোড ইয়ৰ ফটোটো হ'ব লাগে 5 KB আৰু 50 KB ভিতৰত আৰু এইটো অনলি JPG ফাইল not PDF so then upload your signature to AK 5 KB or 50 KB ভিতৰত JPG ফাইল আৰু যদি এপিয়াৰিং খিনি কাৰণে ইয়াত এইখিনি অপশ্যন ক্লিক কৰাৰ পিছত দেন কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিবলৈ আহে আৰু এখন JPG ফাইল বনাই আপলোড কৰি দিব আৰু ইয়াৰ পিছত হেৰিটো আহে মানে আৰু এখন আহে এটেষ্টেড কপি ফ্ৰম HOD দিয়া যিখন এটেষ্টেড কপি মানে পঢ়ি আছে এটা হেৰি হিচাপে উইটনেছ হিচাপে প্ৰমাণ হিচাপে যিখন হেৰি দিব এটেষ্টেড ফৰ্ম দিব সেইখন আপলোড কৰিব লাগিব আৰু এইখিনি গোটেইখিনি ডিক্লেৰেশ্যনখিনি পঢ়ি ল'ব আৰু ইয়াত আই একচেপ্ট অপশ্যনত ক্লিক কৰিব দেন পে'মেণ্ট অপশ্যন আহিব অফলাইন এণ্ড অনলাইন যদি অফলাইন দিব পাৰে তেনে চালানৰ জৰিয়তে ষ্টেট বেংকত দিব পাৰে আৰু তাত চাৰ্জ 60 ল'ব মানে এইফালে আপোনাৰ কেটেগৰী একৰ্ডিংলি 60 পেজটো প্লাছ কৰি দিব মানে সিমানটো দিব লাগিব আৰু যদি অনলাইন কাটে তেতিয়া কোনো চাৰ্জ নলয় নেট বেংকিঙত কৰিব পাৰে দেন PDF টো ডাউনলোড কৰিব আৰু এডমিট তেতিয়াহে ডাউনলোড কৰিব পৰা আৰু
গুড লাক ফৰ আপকামিং এক্সাম। চ' এইখিনি আছিলে চমুকৰ। যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পৰৱৰ্তী আপডেট পাবলৈ বেল আইকনটো প্ৰেছ কৰি থ'ব। বাই বাই, জয় হিন্দ, গড ব্লেছ ইউ।